উমিয়াম লেক, যিখন বৰাপানী লেক বুলিও আমি সকলোৱে জানো, সেইখন মেঘালয় ৰাজ্যখনৰ ৰিভই ডিষ্ট্ৰিক্টত আৰু খাচী পাহাৰৰ তলৰ অংশত অৱস্থিত। এই লেকখন গুৱাহাটী শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ NH6ৰ কাষতে আছে। উমিয়াম লেকলৈ গুৱাহাটীৰ পৰা প্ৰায় 90 কিলোমিটাৰ আৰু শ্বিলঙৰ পৰা প্ৰায় 15 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এই লেকখন 1960 চনতে উমিয়াম নদীৰ ওপৰত ডেমিং কৰি বনোৱা হৈছিলে। চাৰিওফালে সেউজীয়া পাহাৰে আগুৰি থকা এই ঠাইখন মেঘালয়ৰ অন্যতম এখন সুন্দৰ টুৰিষ্ট প্লেচ হয়। আজি আমি আহিলো উমিয়াম লেক। এই লেকখনৰ কাষেৰে কিমানবাৰ যে পাৰাপাৰ কৰিলো, অকল বাহিৰৰ পৰা এবাৰ চকু ফুৰাই পাৰ হৈ যাওঁ। আজি একেবাৰে ভিতৰ পাই গলোহি। লেকখনৰ ভিতৰলৈ যাবলৈ আমি আহিব লাগিব অৰ্কিড লেক ৰিজৰ্টখনৰ গেটলৈ আহি পাই এণ্ট্ৰি ফিজ আৰু পাৰ্কিং চাৰ্জ দিলোঁ। এণ্ট্ৰি ফিজ 50 ৰুপিজ পাৰ পাৰ্চন, পাৰ্কিং চাৰ্জ 30 ৰুপিজ ফৰ 2 হুইলাৰ, 50 ৰুপিজ ফৰ 4 হুইলাৰ আৰু 100 ৰুপিজ ফৰ বাছ এণ্ড লাৰ্জ ভেহিকল। আমি এতিয়া গৈ আছো লেকৰ কিনাৰলৈ। লুংলুঙীয়া বাটৰ দুই কাষে পাইন ট্ৰী জংঘল। আমাৰ লগতে দেশী বিদেশী টুৰিষ্টৰ কেইবাটাও দল। কিছুমান আহিছে, কিছুমান গৈছে। লগতে দেখিলোঁ বহুকেইজন বয়সস্থ পুৰুষ মহিলাৰ দল। প্ৰকৃতিৰ সৌন্দৰ্যবোৰ উপভোগ কৰিবলৈ সকলোৰে যে কি দুৰ্বাৰ হেঁপাহ নহয়নে? প্ৰায় 200 মিটাৰমান খোজকাঢ়ি আমি আহি পালোগৈ উমিয়াম লেকৰ পাৰত। এনেকা লাগিছে ক্ৰিষ্টেল ক্লিয়াৰ পানীৰ এখন বিশাল পুখুৰী। পুখুৰীখনৰ চাৰিওকাষ নীলা পাহাৰৰ এখন আৱৰণ আৰু ওপৰত কপাহী বগা ডাৱৰৰ এখন চাদৰ। ৱাহ, কি যে এক মনোৰম দৃশ্য নহয়নে? সকলোৱে নিজৰ নিজৰ মোবাইল ফোনত দৃশ্যবোৰ ধৰি ৰখাত ব্যস্ত। কিছুমানে ফটো তুলিছে, কিছুমানে ভিডিঅ' কৰিছে, কিছুমানে নিজৰ গ্ৰুপত বহি আড্ডা দিছে, কিছুমানে চাৰিওফালে ইফাল সিফাল কৰি ফুৰিছে। মুঠতে এটা সুন্দৰ পৰিৱেশ, ক্লিন এয়াৰ, ক্লিন ৱাটাৰ আৰু গুড ৱেডাৰ। ইয়াতে ৱাটাৰ স্পৰ্টছৰ ফেচিলিটিও আছে। বহুতেই বটিং কৰি আছে। ইভেন বাহিৰৰ পৰা অহা এই ককা আইতাসকলেও স্পীড বটৰ এক্সপিৰিয়েঞ্চ ল'বলৈ লাইনতে আছে। অলপ সময় থাকি আমিও স্পীড বটৰ কাউণ্টাৰলৈ গ'লোঁ। প্ৰাইচবোৰ এনেকুৱা ধৰণৰ: স্পীড বট 840 ৰুপিজ পাৰ বট, কেপাচিটি 3%; এনাকোণ্ডা বট 2500 পাৰ বট, কেপাচিটি 10%; পেৰাছেইল বট 8000 পাৰ বট, কেপাচিটি 20%। মনত ৰাখিব, ইয়াত পাৰ বট হিচাপতহে চাৰ্জ লয়, পাৰ পাৰ্চন নহয়। বট ৰাইডিং টাইম হৈছে অনলি 5 মিনিটছ। অলপ সময় ৱেইট কৰি আমাৰ টাৰ্ণ আহি পালে। স্পীড বটত উঠাৰ আগতে আমি পিন্ধি ল'লোঁ লাইফ জেকেট। ফাইনেলি আমাৰ টাৰ্ণ আহি পালে। আজি উঠি চাওঁচোন কেনেকুৱা হয়। আল্টিমেট ভয় কৰিছা নি? ভয় নকৰিবা। চলো, পাইলট পুৰা উৰাই দিছে। মজা। কেনেকুৱা লাগিছে তোমাৰ? আল্টিমেট পুৰা উৰিছো। উৰি আছো আমি। মজা না? এফালে যোৱা। মজা না? ভয় লাগিছে নি? আজি মোৰ পানীলৈ ভয় আছিলে, কিন্তু আজি যাম বুলি আহিলো আৰু।
স্পীড বোট ড্ৰাইভটো মজা আছিলে বাট 5 মিনিট টাইমটো বহুত কম হ'ল ছেটিছফাই নহ'লোঁ মিনিমাম 1 আৱাৰ পোৱা হ'লে ভাল আছিলে আৰু এটা অসুবিধা হ'ল ছানগ্লাছ আনিবলৈ আমি পাহৰি থাকিলোঁ মইতো পাৱাৰ গ্লাছ পিন্ধি আছিলোঁ বাট এইবোৰ আউটডোৰ এক্টিভিটিছৰ কাৰণে ছানগ্লাছ বেটাৰ হয় এতিয়া আমি গৈ আছোঁ কাষতে থকা MTDC কেফেখনলৈ ইয়াতে অকল চাহ পানী চেণ্ডউইচ আৰু ক'ল্ড ড্ৰিংকহে পায় আমি চাহ খালোঁ পানী বটল আৰু ক'ল্ড ড্ৰিংকছ লৈ আহিলোঁ কেফেখনৰ পৰা ওলাই লেকখনৰ পাৰত অলপ ঘূৰিলোঁ ছোৱালী এজনীয়ে গান গাই থকা দেখি আমিও শুনিলোঁ অলপ সময় ৰখি আজি মৰ্ণিং লাইট ব্ৰেকফাষ্ট খাই ওলাই আহিছিলোঁ কাৰণে লাহে লাহে ভোকটো লাগিছে আৰু লাগিবই কাৰণ সময় এতিয়া 2 বাজিছে লাঞ্চ কৰাৰ একেবাৰে পিক টাইম তাতে ইমান বগাই ফুৰিলোঁ আজি লাঞ্চ কৰিবলৈ আমি আহিলোঁ অৰ্কিড লেক ৰিজৰ্টৰ ডাইনিং হলখনলৈ ডাইনিং হলখন আছে মেইন গেটখনৰ মুখতে যথেষ্ট ডাঙৰ হয় ডাইনিং এৰিয়াটো আৰু খুব সুন্দৰকৈ মেইনটেইন কৰা আছে আমি বহিলোগৈ উইণ্ড' ছাইডৰ এখন টেবুলত য'ৰ পৰা লেকখনৰ ভিউটো দেখি থাকিম আমি অৰ্ডাৰ দিছিলোঁ চিম্পল নন ভেজ লাঞ্চ খানা কোৱালিটি ভালে আছিলে প্ৰাইচো ৰিজনেবল আছিলে বাট আমাৰ অসমৰ যিটো খানাৰ টেষ্ট সেইটো আমি মেঘালয়ৰ কোনো এখন জেগাত পোৱা নাই আজিলৈকে আজি আমি ইয়াতে খুব সুন্দৰ সময় পাৰ কৰিলোঁ এতিয়া ঘৰৰ পক্ষী ঘৰমুৱা হৈ উৰিমগৈ আৰু আকৌ অন্য এটা জেগাত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই সামৰিছোঁ বাই বাই